নমস্কাৰ অসমৰ দৰ্শকসকল, মোৰ ইউটিউব চেনেলটোৰ নাম ৰিতুল টেকন'লজি। আজি মোৰ চেনেলটোত 1 বছৰ সম্পূৰ্ণ হ'ল। 2024 চনৰ 16 মে' তাৰিখৰ পৰা মোৰ চেনেলটোত নিজেই বাতৰি পঢ়ি ভিডিঅ' বনাই আপলোড কৰোঁ। No fake নিউজ, মানে মিছাকৈ বাতৰি নবনাওঁ। অফিচিয়েল ৱেবছাইটৰ পৰা তথ্যবোৰ সংগ্ৰহ কৰি বাতৰি বনাওঁ। বহুত দৰ্শকে ভাবিবও পাৰে এইটো চেনেলত ছাবস্ক্ৰাইব বেছি নাই বা ভালকৈ ক'বলৈ পোৱা নাই বা ভিডিঅ' কোৱালিটি ভাল নহয় বা তললৈ চাই বাতৰি পঢ়ে, এনেধৰণৰ প্ৰশ্নৰ থাকে। ডাঙৰ কথাটো হ'ল কিছুমানৰ চেনেল খোলা 3 মাহ 6 মাহ বা 1 বছৰতে এটা ভিডিঅ' ভাইৰেল হৈ যায়। উদাহৰণ, সেই ভাইৰেল হোৱা ভিডিঅ'টোৰ পৰা যেনিবা 10 লাখ টকা পালে। প্ৰথমতে বা কম সময়তে এটা ভিডিঅ' ভাইৰেল হোৱাৰ বাবে সেই চেনেলটোত 1 বছৰ 2 বছৰ বা 5 বছৰ বা জীৱনত 10টা 20টা বা 100টা 200টা ভিউজ আহি থাকিব। তাৰ মানে বুজি পাইছেনে দৰ্শকসকল? কম সময়তে যিটো চেনেলত ভিডিঅ' এটা ভাইৰেল হ'ব, পিছলৈ সেই চেনেলটোত ভিউজ ডাউন হৈ যাব। মেইন কথাটো হ'ল এটা ইউটিউব চেনেল খুলি 3 বছৰ ভিডিঅ' দিয়াৰ পাছত ভাইৰেল হ'ব, মানে প্ৰতিদিনে 10কে 20কে 30কে কৈ ভিউজ আহি থাকিব। বুঢ়া দিনলৈকে যদি কষ্ট কৰি ভিডিঅ'বোৰ বনাই থাকিব পাৰা, ভিউজ আহিয়ে থাকিব। আৰু এটা কথা, কিছুমানে চেনেলত 150, 250 বা 500 মান ভিডিঅ' আপলোড কৰি ভাগৰি যায়, মানে খং উঠি যায় আৰু ভিডিঅ' দিবলৈ মন নোযোৱা হৈ যায়। ইমানকেইটা ভিডিঅ' আপলোড কৰিলেও ভিউজ নাহিল, পিছত চেনেলটো বন্ধ কৰি দিয়ে। তেনে কৰিলেতো তোমালোক কেনেকৈ ইউটিউবাৰ হ'ব পাৰিবা কোৱাচোন বাৰু? উদাহৰণস্বৰূপে ছানী টেকন'লজি, ইছমাইল টেকন'লজি, তেওঁলোকৰ অল্ডেষ্ট ভিডিঅ'বোৰ চাবাচোন, ভিউজেই নাই। 100, 150, 200 তেনেকৈ আহিছিল। যেতিয়া তেওঁলোকৰ চেনেল 3 বছৰ হৈ গ'ল, তাৰপিছত এতিয়া প্ৰতিদিনে 10কে 20কে 30কে তেনেকৈ ভিউজ আহে। মানে 3 বছৰ হৈ যোৱাৰ পাছত তেওঁলোকৰ চেনেল ভাইৰেল হৈ গ'ল, মানে অসমৰ সকলো মানুহে চিনি পোৱা হৈ গ'ল। যিসকলে ইউটিউবাৰ হ'ম বুলি ভাবিছা, তোমালোকে 3 বছৰ কষ্ট কৰিবই লাগিব। 3 বছৰ কষ্ট কৰি ভিডিঅ'বোৰ আপলোড দি থাকিব লাগিব। 3 বছৰ হৈ যোৱাৰ পিছত ইউটিউবে ভাবিব যে এই চেনেলটোত ভিডিঅ' আপলোড কৰিয়ে থাকে, তেতিয়া এদিন এটা ভিডিঅ' ভাইৰেল হৈ যাব। তাৰ পিছৰ পৰাই চেনেলটোত সদায় 10কে 20কে 30কে তেনেকৈ ভিউজ সদায়ে আহি থাকিব। কিন্তু 3 বছৰ আগত কষ্ট কৰি ভিডিঅ'বোৰ আপলোড কৰি থাকিব লাগিব। মোৰো ভিডিঅ'বোৰ দিয়া 1 বছৰেই হৈছেহি, মানে বহুত কষ্ট লাগি গৈছে। অলপ দিন মোৰ চেনেলতো ভিডিঅ' নিদিয়াকৈ থাকিলে দৰ্শকসকলে বেয়া নাপাব দেই। অলপ দিন ৰখি তাৰপিছত আকৌ মোৰ চেনেলত অসমীয়া বাতৰিবোৰ বনাই আপলোড কৰি দিম বাৰু। দৰ্শকসকল, মই এইখিনিৰ পৰাই ভিডিঅ'বোৰ বনাই আছোঁ বৰ্তমান। আৰু 1 বছৰমান যোৱাৰ পিছত বা অলপ দিন যোৱাৰ পিছত ভালকৈ বনাম। এইটোৱেই হৈছে আমাৰ ঘৰখন। দৰ্শকসকল চাওক, এইটো দৰ্শক ঘৰৰ পৰা ৰাস্তালৈ অলপ দূৰ আছে। এইটো চাওক, মাটিৰ ঘৰো আছে আমাৰ। এইটো পুৰণা মাটিৰ ঘৰ, কিন্তু ভাঙি পেলোৱা নাই। পুৰণা মাটিৰ ঘৰৰ কাৰণে দৰ্শকসকল চাওক, আমাৰ মাজু ভাইটিটোৱে এইটো ঢালাই ঘৰ বনাই আছে। বৰ্তমান আধা হৈছে। এইটো হৈছে আমাৰ খুৰাহঁতৰ ঘৰ। তেওঁলোক বৰ্তমান আমাৰ ইয়াত নাই, যোৰহাট টাউনত থাকে।
এইটো আমাৰ চুবুৰীটো। দৰ্শকসকল, এইখন হৈছে আমৰ দোকান।